মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 16ৰ এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটি আলোচনা কৰি আছিলোঁ। এই পাঠটো মৰিজ্যোতিয়ে হিমাংকলৈ লিখা এখন চিঠি আৰু সেই চিঠিৰ বিষয়বস্তুকে এই পাঠটোত আলোচনা কৰি থকা হৈছে। এটা বিষয়বস্তুটো আছিল খেল। হল, ভালপোৱা খেল। এতিয়া আমি এই পাঠটোৰ অন্তিম প্ৰেগাপটো আলোচনা কৰিম। যদি মোৰ এই পাঠটোৰ প্ৰত্যেকটো ভিডিঅ' যদি নাই চোৱা তেতিয়া প্লেলিষ্ট কৰি দিছোঁ। যদি প্লেলিষ্ট চোৱা নাই তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবা। যদি ভাল পোৱা লাইক এটা কৰিবলৈ নাপাহৰিবা। আজি আহা পাঠটো আমি শেষ কৰোঁ, শেষ পৰ্যায়লৈ আগবাঢ়ি যাওঁ। আজি আমি শেষ প্ৰেগাপটো আলোচনা কৰিম। আহা চোৱা, শেষৰ প্ৰেগাপটো অৰ্থাৎ 5 নম্বৰ প্ৰেগাপটো, ৱেল হিমাংকা, I only know this much about badminton. Well, Himanka, ভাল হিমাংক, I only know, মই only know মানে জানা, মই মাত্ৰ জানো, only মানে মাত্ৰ, this এইটো, much about বৰ বেছি, about বেডমিণ্টনৰ বিষয়ে। হিমাংক, মই বেডমিণ্টন বিষয়ে বৰ বেছি জানো, অৰ্থাৎ এইটোৰ বিষয়ে। দিছ মাছ, এইটোৰ বিষয়ে। এইটো কাৰ বিষয়ে কথা পাতি আছে? বেডমিণ্টনৰ বিষয়ে মই বৰ বেছি জানো বুলি কৈছে। No more for today, আজিলৈ হ'ব বা আজিৰ বাবে হ'ব, অৰ্থাৎ no more আৰু নিলিখো বা আৰু নকওঁ, no more for today, আজিৰ বাবে। হল, আজি ইয়াতে ৰাখোঁ, তেনেকা কৈছে। no more today, আজি আৰু বেছি নিলিখোঁ। হল, প্লিজ write to me about your favorite game. প্লিজ, অনুৰোধ কৰিছোঁ, হল, তোমাক অনুৰোধ কৰিছোঁ, write, লিখিবা, to me, মোলৈ, about your favorite, about বিষয়ে, your, তোমাৰ, favorite game, তোমাৰ ভাল লগা খেলৰ বিষয়ে মোক লিখিবা। হল, I will be eagerly waiting for your letter. I will be eagerly, মই will be waiting, অৰ্থাৎ এইটো ফিউচাৰ কণ্টিনিউয়াছ টেন্সত আছে। মই বাট চায়ে থাকিম, eagerly, ইচ্ছুকতাৰে, মই ইচ্ছুকতাৰে বাট চায়ে থাকিম। for বাবে, your, তোমাৰ, তোমাৰ লেটাৰৰ বাবে মই ইচ্ছুকতাৰে বাট চাই থাকিম। Please convey my regrets to your parents. Please, অনুৰোধ কৰিছোঁ, convey, দিবা, my regrets, মোৰ শুভেচ্ছা, মোৰ প্ৰণাম দিবা, to your parents, তোমাৰ মা-দেউতাক। তোমাৰ মা-দেউতাকক মোৰ কি কৰিবা? প্ৰণাম জনাবা, মোৰ হৈ প্ৰণাম জনাবা। কনভে মানে সাধাৰণতে কঢ়িয়াই লৈ যোৱা। ইয়াত কঢ়িয়াই লৈ যোৱা বুজোৱা হোৱা নাই, যে কৈছে যে তুমি মোৰ হৈ তোমাৰ মা-দেউতাক প্ৰণাম এটা জনাবা। ৰিপ্লাই চুন, সোনকালে উত্তৰ দিবা। ৰিপ্লাই মানে উত্তৰ, প্ৰত্যুত্তৰ। ৰিপ্লাই মানে প্ৰত্যুত্তৰ, চুন সোনকালে, কিন্তু ইয়াত সোনকালে উত্তৰ দিবা। হল, চুন মানে সোনকালে। Your loving friend, your, তোমাৰ, loving, মৰমৰ, friend, বন্ধু, জ্যোতিৰ্ময়, তোমাৰ মৰমৰ বন্ধু জ্যোতিৰ্ময়। এতিয়া চোৱা, ইয়াত দিছে টু। যেতিয়া আমি চিঠি এখন লিখিম তেতিয়া আমি যেতিয়া লিফাফাত ভৰাম, লিফাফাৰ আগফালে এই ধৰণে লিখিম, টু লিখিম। তাৰপিছত ষ্টাম্প এটা কিনিম, আমি লগাম তাত ষ্টাম্প। হল, স্পীড পোষ্ট কৰিলে তাতে লগাই দিব। তেতিয়া লিখিম যে কাক লিখিছোঁ? হিমাংক, কেয়াৰ অফ মানে দেউতাকৰ নাম লিখিম। মানে হিমাংকক নাপালে দেউতাকক, কিছুমান হিমাংকক চিনি নাপাব পাৰে, দেউতাকক চিনি পাব পাৰে। হল, তাৰপিছত ঘিলামৰা, হল, গাঁৱৰ নাম। তাৰপিছত ঘিলামৰা, PO, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট লখিমপুৰৰ। হল, পিন 787053, অৰ্থাৎ এই ধৰণৰ পিন আমি ভৰাব লাগিব। এই পিন কোডৰ
ওপৰত ভিত্তি কৰি চিঠিখন সেই ঠাইলৈ যাব হ'ব এতিয়া ছবিখনত চোৱা এইজনী হৈছে PV সিন্ধু হ'ল তেওঁ ভাৰতৰ প্ৰথম বেডমিণ্টন গোল্ড মেডেলিষ্ট গোল্ড মেডেল সিলভাৰ মেডেলিষ্ট তেওঁ প্ৰথম সিলভাৰ মেডেল আনিছে ভাৰতত বেডমিণ্টনত PV সিন্ধু হ'ল বৰ বিখ্যাত প্লেয়াৰ এইটো জ্বালা গুট্টা চোৱা এইটো অশ্বিনী পনাপ্পা হ'ল চেতন আনন্দ মই এই ভুলকে পঢ়াইছোঁ এটাত যে অশ্বিনী পনাপ্পা বুলি মই মহিলা বুলি কৈছোঁ পুৰুষ এইটো মহিলা চেতন আনন্দ হা তাৰপিছত এইটো হৈছে পুলেলা গোপীচান্দ এইটো চাইনা নেহৱাল হ'ল এইকেইটা ছবি চাই ল'বা ভালকৈ পঢ়িবা দেই ভালকৈ পঢ়িলেহে কথাবোৰ মনত থ'ব পাৰিবা হ'ব মই এই পাঠটো শেষ কৰিলোঁ যদি ইয়াৰ পৰা কিবা শিকিব পাৰিছোঁ বুলি ভাবিছা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা কেনে পাইছা মই শিকোৱা তোমালোকৰ কমেণ্টত মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ দিহা পৰামৰ্শৰে মই আকৌ উন্নত পদ্ধতিৰে তোমালোকক বুজাবলৈ প্ৰয়াস কৰিম দেই আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই